Hello everyone, good morning. Moi Monalisa. Munatu eta video la apnalukok punorbar স্বাগতম জনাইছো. এতিয়া সময় হৈছে 11:30 আৰু এতিয়া পাই ভিডিওটো আৰম্ভ কৰিছো। আৰু আপোনালোকে তো আগৰ ভিডিওটো চাই গম পাইছিলে আমি অগ্নিনাথ শিৱ মন্দিৰলৈ গৈছিলো আৰু তাত যাওঁতে আমি কাৰেংঘৰটো ঘুমাইছিলো যেটো কাৰেংঘৰটো মানে ওচৰতে বহুত বেছি দূৰ নহয় আৰু কাৰেংঘৰ যাওঁতে মানে দুটা ভিডিও কৰি থোৱা আছে ভাবিলো আপোনালোকৰ আগবঢ়াও বুলি যিসকলে কাৰেংঘৰ আজিলৈকে দেখি পোৱা নাই আমাৰ ভিডিওটো যেটা আপোনালোকে চাব পাৰিব আৰু মানে অগ্নিনাথ শিৱ মন্দিৰৰ ভিডিওটোৰ লগত যদি কাৰেংঘৰৰ ভিডিওটো জয়েন কৰি দিয়া হয় তেতিয়ালে বহুত বেছি দীঘল হৈ যায় আৰু দীঘল হলে ভিডিওবোৰ আপোনালোকে চাই বৰ পাই যায় সেইবাবে ভাবিলো নেক্সট ভিডিও এটা দিম বুলি আৰু আজি সেই ভিডিওটোকে লৈ আহিছো চাব সম্পূৰ্ণকৈ আৰু হেফাল বাৰু এটা ৰেচিপিও শ্বেয়াৰ কৰো ৰেচিপিও মানে শ্বেয়াৰ কৰিম কি ৰেচিপি শ্বেয়াৰ কৰি আপোনালোকে ভিডিওটো হেকালেকে চালে গম পাব একেবাৰে সাধাৰণ ৰেচিপি চাব সম্পূৰ্ণকৈ তেতিয়া গম পাব ভিডিওটো আৰু এতিয়া আপোনালোকৰ ভিডিওটো আগবঢ়াইছো চাও সম্পূৰ্ণকৈ যদি ভাল লাগে লাইক এটা কৰিব কমেন্ট এটা কৰিব শ্বেয়াৰ এটা কৰিব আৰু বহুত বেছি ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিব এতিয়া হলো আমি কাৰেংঘৰলে আৰু কাৰেংঘৰীয়া ওলাই আছে কিন্তু টিকেট নকটাকে ইয়াতে সোমাব নিদিয়ে প্ৰথমতে কিন্তু টিকেট কৰিব লাগিব আৰু ইয়াৰ টিকেটৰ মূল্যটো হৈছে 20 টকা আৰু ইয়াতে মানে অনলাইন টিকেট হয় বহুত কষ্ট মানে কিবা কিবি ঢেৰ লাগে মানে ইয়াত দিবৰ কাৰণে আজেনে টিকেট কৰি এতিয়া ভিতৰলৈ আহিলো আৰু ভিতৰত আহি দেখিছো এটা ধুনীয়া পৰিবেশ দেখিছে নহয় সেউজীয়া পৰিবেশৰ মাজত কাৰেংঘৰটো আছে আৰু এতিয়া আমি গৈ আছো ভিতৰলৈ আৰু বহুত বেছি মনটো ভাল লাগিছে মানে বহুত বছৰ আগতে আহা আৰু আজি যেটো মন্দিৰ আহিছো ভাবিলো এবাৰ সোমাই যাও বুলি আৰু পেহিয়টো দেখা নাছিলে কিয়তকো ভাবিলো দেখাই লৈ যাও বুলি আৰু এতিয়া আমি প্ৰথমতে ভাবিছো চাৰফালৰ পৰিবেশটো অকমান মানে উপভোগ কৰি লও যেটো ফুলবোৰ ইমান ধুনীয়াকৈ ফুলি আছে লগতে ইমান সাফা কৰি ৰাখিছে আৰু বনবোৰ ইমান সফাই দেখিছে নহয় বাহিৰৰ পৰা এটা আমি আকৌ ভিতৰলৈ আহিলো আৰু ভিতৰত আহি দেখিলো একোৱে নাই কিবা কিবি আছে বুলি ভাবিছিলো কিন্তু একোৱে নাই খালি খালিকে ৰাখিছে আৰু বিশেষকৈ মানে এটা কথাই ভাল লাগিছে ইয়াতে মানে সেউজীয়া পৰিবেশৰ মাজত ধুনীয়াকৈ কাৰেংঘৰটো বনাই ৰাখিছে সেইটো বহুত বেছি ভাল লাগিছে আৰু এতিয়া আকৌ আমি আহিলো বাহিৰলৈ ইয়াত দেখিছে ন ফুলবোৰ কিমান ধুনীয়াকৈ ফুলি আছে আৰু ইয়াৰ কিন্তু ভন্টিয়ে মানে ভিডিও কৰি আছিলে আকৌ যাও এতিয়া আমি ওপৰলৈ প্ৰথমতে ভাবিছিলো আমি নুহুঠো বুলি তাৰ ভাবিলো যে আহিছো যে অকমান চাই যাও লগতে আপোনালোককো দেখাও ওপৰনো কি কি আছে আৰু চকচোন কিমান ধুনীয়া এটা পৰিবেশ ইয়াতে বিশেষকৈ চাগে আবেলি সময়ত আহি মানে ভাল লাগিব বতা মাৰি থাকে আৰু লগতে ঠাণ্ডা পৰিবেশ কিমান ভাল লাগিব মানে আবেলি সময়ত আপোনাক বুজাব নোৱাৰো এতিয়া মানে ওপৰলৈ গৈ আছো আমি উঠিবৰ কাৰণে ওপৰনো কি আছে আপোনালোককো দেখাম আৰু ওপৰত আহি দেখিলো ষ্টেপকেইটা ইমান খাৰা আৰু ইমান সৰু সৰু ষ্টেপকেইটা ভয়ে লাগিছে আৰু মানে ভতিজনী আছে যে সৰু হৈ আছে তাইক কেনেকে নিম বুলি ভাবি আমি নুহুটোকে উঠি গলো লাহে লাহেকে আৰু তাহে দেখিছে না আগতে গৈছে আমাক মানে পাছত থৈ তাই কাৰণে আমি ভয় কৰি আছো কিন্তু তাহে আগতে গৈছে আৰু যেনে তেনে ভাবিছো যাও বুলি আহিছো যেতিয়া চাই যাও ওপৰনো কি আছে আৰু ইয়াৰ উঠি আহিলো যেনে তেনে কষ্ট কৰি কিন্তু একোৱে নাই ইয়াতো খালি একেই মানে তলৰ নিচিনা একেই খালি কিন্তু ইয়াৰ পৰা মানে তলৰ পৰিবেশটো চাবলৈ বহুত ধুনীয়া এয়া দেখিছে না কিমান এটা ধুনীয়া পৰিবেশ আৰু ওপৰত বহি থাকিলে মানে ধুনীয়াকৈ বতা মাৰি থাকে গছ গছনিবোৰ যেটো ওচৰতে আছে আৰু ইয়াতকৈ কিন্তু ওপৰত উঠিব পাৰে আমি নুহুটো যেটো ষ্টেপবোৰ মানে পুৰা খাৰা খাৰা আৰু সৰু সৰু যে সেইবাবে আৰু দুটা কিন্তু মানুহ আছে আৰু ওপৰৰ পৰা মানে পৰিবেশটো ইমানেই ধুনীয়া আপোনালোকক বাৰু ভালকৈ দেখাম প্ৰথমতে এনেকৈ অকমান দেখাই লৈছো আৰু ইয়াতে কিন্তু ফটো মাৰিবলৈ বহুত ভাল হ'ব ভাবিছো ফটো আমি মাৰি লওঁ আৰু ভিডিওটো শেষত বাৰু ফটো লগাই দিম আপোনালোকে চাব পাৰিব আৰু কাৰেংঘৰ কোনে কোনে আহিছে কমেন্ট এটা কৰি জনাব আৰু এতিয়া আমি ফটো মাৰো আপোনালোকক ধুনীয়াকৈ এটা ভন্টিয়ে পৰিবেশটো দেখাব চাই থাকক খালি ভিডিওটো অলপ সময় তাত বহি এতিয়া আহিলো আমি ঘৰলৈ যাবলৈ যেটো ইয়াতে যদি বহি থাকো দেৰি হৈ যাব আৰু ঘৰ যেটো দূৰ আছে সেইবাবে আমি অকমান চাই ধুনীয়াকৈ আহিলো লগতে ফটো চটো মাৰিলো সবে আৰু ইমান ধুনীয়া পৰিবেশ কিন্তু যাবলৈ মন নাযায় এনেকুৱা পৰিবেশৰ মাজত থাকিলে উপায় নাই যাবতো লাগিব ঘৰলৈ আৰু ঘৰ যেটো দূৰ আছে মানে 3 ঘণ্টামান লাগিয়ে যাব সেইবাবে আমি লৰালৈকে চাই সোনকালে ওলাই দিছো আৰু ইয়াৰ পৰা আৰু বহুত ধুনীয়া চকচোন পৰিবেশটো আপোনালোকক অকমান মই ভালকৈ দেখাই দিছো
এয়া গুটিখিনি মই যোগাৰ কৰি ললো আৰু ইয়াতে লৈছো অলপ জিকা কাটি মানে সৰু সৰু জিকাটো যে হিয়া অলপ কাটি লৈছো লগতে লৈছো ডাঙৰ সাজৰ এটা পিয়াজ কাটি আৰু দুটা লৈছো কেঁচা জলকীয়া ফালি আৰু কমকে লৈছো দেখিছে নহয় যেটো মা মই খাম ভাইটিয়ে মানে জিকা খাই বেয়া পায় যে সেইবাবে তাক নিদু আৰু আমি মা মই দুজনী ভাজি খাবলৈ কাৰণে এনেকে লৈছো অলপ কাটি আৰু আজি কিন্তু জিকা ভাজিখিনি মানে আলু নিদু আলু দি মানে জিকা ভাজি খাই আমনিয়ে লাগিছে ভাবিলো আজি এনেকৈ বনাওচোন আৰু এনেকৈ মানে ৰুটিৰ লগত খাই বহুত ভাল লাগে আজি ৰুটি খাম সেইবাবে ভাবিলো মই এনেকৈ বনাও বুলি আৰু এই কেৰাহীখন পাতি দিলো কেৰাহীখন গৰম হোৱা দিলো এয়া তেল মিঠাতেল দিলো আৰু মিঠাতেল অকমান বাৰু সৰকে হৈ গল আৰু এতিয়া দিছো এয়া জিৰা কেটামান জিৰা কেটা এটা ফুটি উঠিব দিছো আৰু এনেকৈ খাই মানে ৰুটিৰ লগত বহুত ভাল লাগে আৰু আপোনালোকে যদি খোৱা নাই বা বনাই খাব পাৰিব সেইবাবে ৰেচিপিটো শেয়াৰ কৰিলো আৰু আজি ৰেচিপিটো একেবাৰে সাধাৰণ আপোনালোকে ভিডিওটো শেষলৈকে চালে গম পাব আৰু যিখিনি যে মই পিয়াজ কাটি লৈছিলো সেইখিনি দি দিছো আৰু লগতে যে যোনকেইটা কেঁচা জলকীয়া ফালি লৈছিলো সেই দুটাও দি দিছো আৰু এতিয়া এইখিনি অলপ সময় কাৰণে ভাজি লম মানে অকমান ৰঙচুৱাকে ভাজি লম অলপ সময় পিয়াজখিনি ভাজি ললো তাৰ পিছত দিছো এয়া অকমান খুন্দিলো আদা আৰু কিন্তু ইয়াতে নহৰু দিয়া নাই অকল আদাহে দিছো তাৰ পিছত এয়া দিছো অকমান হালধি আৰু সোৱাদ অনুসৰি অকমান দিম এতিয়া নিমখ আকৌ পুনৰ এইখিনি আকৌ এবাৰ ভাজি ল'ব লাগিব যেটো পিয়াজখিনি মানে ভালকৈ ৰঙচুৱা হোৱা নাই এতিয়া দেখিছেনে পিয়াজখিনি অকমান ৰঙচুৱা হৈ গল আৰু যিখিনি যে জিকা কাটি লৈছিলো সেইখিনি এতিয়া দি দিম আৰু জিকাখিনি দিয়াৰ পিছত ভালকৈ এবাৰ লৰাই দিম আৰু আপোনালোকক কৈছো তেল অকমান বেছিকৈ পৰি গল দেখিছে নহয় জিকাখিনিতে মানে তেলখিনি অকমান বেছিকৈ হৈ গল একো নাই বাৰু আৰু আপোনালোকক কৈছো আজি ৰেচিপিটো একেবাৰে সিম্পল হ'ব একো মছলা মই ইয়াতে ব্যৱহাৰ নকৰো আপোনালোকে দেখিছে নহয় আৰু এতিয়া ইয়াতে দিম অকমান জালুক আৰু জালুক দিলে ইনো মানে ভাজিবিলাক খাই ভাল লাগে সেইবে অকমান মই জালুক দি দিছো আকৌ পুনৰ এইখিনি এতিয়া লৰাই দিম আৰু একেবাৰে সহজতে আপোনালোকে এনেকৈ বনাই খাব পাৰিব আৰু আলু যেহেতু খাই খাই আমাৰ আমনিয়ে লাগিছে জিকা আলু খাই খাই আমনি লাগিছে ভাবিলো যে এনেকৈ বনাওচোন যেটো ৰুটিৰ লগতে খাম আৰু এয়া দেখিছে ন তেল অকমান সৰুকৈ হৈ গ'ল বুলি আপোনালোকতো কৈছিলো মানে পৰি গ'ল বুলি আৰু আজি কিন্তু ভাজিখিনি মানে তেলতে সিজাইছো মই দেখিছে ন ইয়াতে অকমানো পানী ব্যৱহাৰ নকৰো এনেকৈ বনালে যে বহুত বেছি সময়ো নালাগে যেহেতু জিকা কোমলে আৰু অকমান বাৰু তেল বেছি হৈ গ'ল আপোনালোকে কিন্তু বনালে অকমান তেল মানে কমকৈ দিব মানে মোৰ হাতৰ পৰা পৰি গ'ল যেহেতু আৰু মই মানে ভৰাই নথলো আৰু বটলত সেইবাবে এনেকৈ বনাবলগীয়া হ'ল আৰু এতিয়া নমাই লওঁ তাৰ পিছত দেখাই আছো minutes later ফাইনালি আমাৰ জিকাৰ ভাজি খাবলৈ ৰেডি হৈ গ'ল বাকি মায়ে মটৰ ঘুগুনি বনাই আছে মই ইয়া ভাজি বনালো আৰু একেবাৰে সিম্পলকে বনালো একো মছলা দি নাই আপোনালোকে দেখিলে আৰু যদি আপোনালোকে এনেকৈ খাই পোৱা নাই বনাই খাব আৰু খালি তেলটো অকমান বাৰু বেছি হ'ল আপোনালোকে বনালে তেল অকমান কম কৰি দি বনাব আৰু কেনেকুৱা হৈছে দেখিছেনে কালাৰটো বহুত ধুনিয়া হৈছে আৰু এনেকৈ যে খাই মানে বহুত ভাল লাগে সদায়নো আলুৰ লগত কিমান খাই থাকিব ভাবিলো আজি এনেকৈ বনাও যেটো ৰুটিৰ লগত খাম বুলি কৈছো আপোনালোকক আৰু কেনেকুৱা হৈছে ৰেচিপিটো কমেন্ট কৰি জনাব আজিৰ ভিডিওটো ভাবিছো ইয়াতে সামৰো বুলি ভিডিওটো কেনে পালে কমেন্ট কৰি জনাব বহুত বেছি ভাল পালে ভিডিওটো শেয়াৰো কৰি দিব লাইক এটা কৰিব আৰু নতুন সকলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আজিলৈ আহিছো পুনৰ নতুন এটা ভিডিওৰ সৈতে অতি সোনকালে আহিছো আপোনালোকে মৰম দিব সাপোৰ্ট কৰিব বাই বাই